আসাম ষ্টাডি ইনফলৈ সকলোকে স্বাগত জনাইছো। আজি হৈছে 9 জুন সোমবাৰ। আজি ৰাতিপুৱাৰ লগতে গোটেই দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ ডেইলি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব আৰু সকলো বন্ধু-বান্ধৱীকে শ্বেয়াৰ কৰিব। জনাব বিচাৰিছো আজিৰ দিনটো প্ৰথমটো ভাল খবৰ, হাতত মাত্ৰ কেইটামান ঘণ্টা প্ৰকাশ পাব লাখপতি বাইদেউ ধন লাভৰ তালিকা। তো প্ৰথমটো ভাল খবৰ আহি পৰিছে অসমৰ লাখ লাখ মহিলাসকলৰ বাবে আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ। 9 জুন অৰ্থাৎ আজি প্ৰকাশ পাব তালিকা। শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। 9 তাৰিখে প্ৰকাশ পাব ধন লাভৰ তালিকা, অৰ্থাৎ আজি প্ৰকাশ পাব 9 তাৰিখে প্ৰকাশ পাব 9 জুন তাৰিখে প্ৰকাশ পাব আজি ধন লাভৰ তালিকা। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধন। এটা ভাল খবৰ আহি পৰিছে, ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন। আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ কৰা হৈছে। এইটো এটা অতিকৈ ভাল খবৰ আহি পৰিছে অসমৰ মহিলাসকলৰ বাবে। 9 জুনত প্ৰকাশ পাব, অৰ্থাৎ আজি প্ৰকাশ পাব এই ধন লাভৰ তালিকা। শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। অসমৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। 9 তাৰিখে প্ৰকাশ পাব ধন লাভৰ তালিকা। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনসমূহ। জনাব বিচাৰিছোঁ আজিৰ দিনটো দ্বিতীয়টো ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে। লোকপিয়লৰ পিছতে মুছলমানে পাব জাতিৰ স্বীকৃতি। এটা ভাল খবৰ আহি পৰিছে লাখ লাখ মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে। লোকপিয়লৰ পিছতে মুছলমানে পাব জাতিৰ স্বীকৃতি। মুকলিকৈ লিখিব পাৰিব জাতিৰ পৰিচয়। অসমৰ খিলঞ্জীয়া মুছলমানসকলে লাভ কৰিব জাতিৰ স্বীকৃতি। গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব মুছলমানসকলে। মুকলিকৈ লিখিব পাৰিব জলহা চৈয়দ মৈমাল জাতিৰ পৰিচয়। এটা ভাল খবৰ আহি পৰিছে, জাতিগত জনগণনা হ'ব লোকসকলৰ। ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব নিজৰ জাতিৰ পৰিচয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহি পৰিছে। লাখ লাখ মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে। লোকপিয়লৰ পিছতে মুছলমানে পাব জাতিৰ স্বীকৃতি। মুকলিকৈ লিখিব পাৰিব জাতিৰ পৰিচয়। গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব মুছলমানসকলে। মুকলিকৈ লিখিব পাৰিব জলহা চৈয়দ মৈমাল জাতিৰ পৰিচয়। জাতি জনগণনা হ'ব মুছলমানসকলৰ। ৰাজ্যৰ মুছলমানে মুকলিকৈ লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 9 জুনত তৃতীয়টো ভয়ংকৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে একশ্যন আৰম্ভ। অবৈধ দোকানত প্ৰশাসনৰ উচ্ছেদ অভিযান। দিনটোৰ তৃতীয়টো ভয়ংকৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰম্ভ হ'ল একশ্যন। ধুবুৰীত নিশাই চলিছে উচ্ছেদ অভিযান। অবৈধ দোকানৰ বিৰুদ্ধে অভিযান চলাইছে প্ৰশাসনে। নিষিদ্ধ মাংস উদ্ধাৰ হোৱাক লৈ ধুবুৰীত চলিছিল প্ৰতিবাদ। একাংশ দোকানৰ নিষিদ্ধ মাংসৰ বেহাৰ চলাৰ অভিযোগ উত্থাপন হৈছিলে ধুবুৰীত। ইয়াৰ পিছতে একশ্যন আৰম্ভ কৰিছে ধুবুৰীৰ প্ৰশাসনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰম্ভ হ'ল একশ্যন। আনফালে হোজাইৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। নামি গ'ল ব্লেক কামাণ্ডো। হোজাইত নিশা অধিক ভয়াৱহ হৈ পৰিছিল পৰিস্থিতি। অভিযানত নামিছে ব্লেক কামাণ্ডো বাহিনী। ঘৰে ঘৰে কামাণ্ডো বাহিনীয়ে চলাইছে অভিযান। SPDC স্থানীয় বিধায়ক উপস্থিত। আপোনালোকে স্ক্ৰীণত দেখিছে ফটো। এয়া হৈছে হোজাইৰ কিছু দৃশ্য। ঘৰে ঘৰে অভিযান আৰম্ভ। আজিৰ দিনটো পৰৱৰ্তীটো খবৰ, BTRত নতুনকৈ অন্তৰ্ভুক্ত 81খন গাঁও প্ৰকাশ পালে খচৰা। 13 জুনৰ ভিতৰত দাখিল কৰিব পাৰিব আপত্তি দৰ্শোৱা প্ৰতিবেদন। এটা গুৰুত্বপূৰ্ণ খবৰ, BTRত নতুনকৈ অন্তৰ্ভুক্ত হ'ল 81খন গাঁও। প্ৰকাশ পালে গাঁৱৰ নাম সম্বলিত খচৰা। BTRত পৰিদৰ্শীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে জাৰি কৰিলে অধিসূচনা। নতুন গাঁৱৰ তালিকা সন্দৰ্ভত আপত্তি মতামত থাকিলে দাখিল কৰিব পাৰিব অভিযোগ। 13 জুনৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত কৰিব লাগিব দাখিল। এটা গুৰুত্বপূৰ্ণ খবৰ, 16 জুনৰ ভিতৰত জিলা আয়ুক্তই চৰকাৰক জমা দিব লাগিব আপত্তি দৰ্শোৱা প্ৰতিবেদন। মাত্ৰ 11 দিনৰ ভিতৰতে সম্পন্ন হ'ব নতুন গাঁৱৰ অন্তৰ্ভুক্ত প্ৰক্ৰিয়া। মাত্ৰ 11 দিনৰ ভিতৰতে সম্পন্ন কৰা হ'ব নতুন গাঁৱৰ অন্তৰ্ভুক্তি প্ৰক্ৰিয়া। তাৰ পাছতে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, ইছলামিক ধৰ্মগুৰু মুফতি আব্দুল হকৰ জানাজা। হাজাৰ হাজাৰ মুছলমানৰ দোৱা। ইছলামিক ধৰ্মগুৰু মুফতি আব্দুল হকৰ জানাজা নিশা সম্পন্ন কৰা হ'ল জানাজালৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। আজিৰ দিনটো পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জিপে ফোনপে ব্যৱহাৰকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। 30 জুনৰ পৰা সলনি হ'ব লেনদেনৰ নিয়ম। গুগল পে ফোনপে ব্যৱহাৰকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়মসমূহ। ইয়াৰ পূৰ্বে ফোনত যি নামত
ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল তেওঁলোকৰ নামসমূহ। কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকসকলৰ বেংক একাউণ্টত থকা যি নাম আছে সেই নামৰ ভিত্তিতে আহিব তেওঁলোকৰ। যিহেতু আগতে কি হৈছিলে, আগতে ফোন নম্বৰত তেওঁলোকৰ ফোন নম্বৰত যদি পইচা টকা পঠাবলৈ হয় তেনেহ'লে তেওঁক যি বুলি নামটো ছেভ কৰি থোৱা আছে তেওঁৰ নাম অহা হৈছিলে। কিন্তু 30 জুনৰ পৰা তেনেকুৱা নহ'ব। 30 জুনৰ পৰা তেওঁ বেংক একাউণ্টত যি নাম আছে প্ৰকৃত নামহে আহিব। ইয়াৰ দ্বাৰা প্ৰকৃতগৰাকীয়ে ধন লাভ কৰিছেনে নাই সেয়া নিশ্চিত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছিল তেওঁ লাভ কৰিছেনে নাই পইচাসমূহ। তেতিয়া এইটো প্ৰুফ ৰখি যাব। গুগল পে' ফোনপে' ব্যৱহাৰ কৰিবৰ বাবে আহিছে এইটো অত্যন্ত ভাল খবৰ আৰু ডাঙৰ খবৰ। পৰৱৰ্তী এটা ভয়ংকৰ খবৰ আহি পৰিছে। ভাৰতত ক'ভিডে লৈছে ভয়ংকৰ ৰূপ। ঘৰৰ পৰা বাহিৰলৈ ওলালে পৰিধান কৰক মাস্ক, শীঘ্ৰেই হ'ব পাৰে লকডাউন। এটা ভয়ংকৰ খবৰ আহি পৰিছে। সাৱধান, দ্ৰুতগতিত বিয়পিছে ক'ভিড। এই মুহূৰ্তলৈকে আক্ৰান্তৰ সংখ্যা 5755লৈ বৃদ্ধি হৈছে। 59 জনৰ শোকাবহ ঘটনা, অৰ্থাৎ এতিয়ালৈকে 59 জনৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। 12 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 400 জনকৈ লোক। নতুন ভেৰিয়েণ্টৰ যিসমূহ লক্ষণসমূহ মই ক'বলৈ ওলাইছোঁ। বৰ্তমান মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা, সঘনাই চকুৱে পানী ওলোৱা, চকুৰ বাওঁফালে বিষ, মূৰ্ছা যোৱা, বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা, পিঠি বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা, চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ, সঘনাই হাঁচি মৰা, গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই কাষ চাপিব চিকিৎসকৰ ওচৰলৈ। 90 তললৈ অক্সিজেন লেভেল কমি আহিলেই পৰামৰ্শ লওক চিকিৎসকৰ। সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক। পাছতো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জিঅ' টেগিং কৰাৰ পিছতো তালিকাত অহা নাই নেকি আপোনাৰ নাম? মুকলি ফোন নম্বৰ অপেন কৰা হৈছে। এতিয়া লওক চৰকাৰী পকীঘৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ আহি পৰিছে অসমৰ জনসাধাৰণৰ বাবে। মুকলি হ'ল ফোন নম্বৰ। ফোন কৰি দিব পাৰিব অভিযোগ দিলেই ল'ব লগে লগে ব্যৱস্থা। ফোন নম্বৰ কেইটা হৈছে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ফোন নম্বৰ কেইটা 01123060484। দ্বিতীয়টো হৈছে 01123063620। তাৰ পাছৰটো হৈছে 01123063567, 01123061827 আৰু হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে 8810389745। আকৌ ক'বলৈ চেষ্টা কৰিছোঁ 8810389745। হেল্পলাইন নম্বৰ হৈছে 01123063285, 01123060484। আৰু ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপোনালোকে এইসমূহ ফোন নম্বৰত। আপোনালোকে হোৱাটছআপৰো মেছেজ কৰিব পাৰিব বা আপোনালোকে ফোন কল কৰিব পাৰিব আৰু হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব। তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰ, যোৰহাট আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আহি পৰিছে। যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত নিশা উত্তপ্ত পৰিস্থিতি। পুনৰ আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আহি পৰিছে। এইবাৰ যোৰহাট আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। AJYCPৰ নেতা বিজু শইকীয়াৰ ঘৰত নিশা উত্তপ্ত পৰিস্থিতি হৈছিলে। মাজনিশা যুৱ ছাত্ৰ পৰিষদৰ ঘৰত আৰক্ষীয়ে কি বিচাৰিছিল? নিশা তালাচী চলাবলৈ যোৱা আৰক্ষীক জবাবদিহি। যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁইৰ নেতৃত্বত নিশা চলিছিল অভিযান। তাৰ পাছতে আৰক্ষীৰ অতৰ্কিত অভিযানক লৈ তৎপৰ দল সংগঠন। এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদ। কি বিচাৰি নিশা আৰক্ষীয়ে চলালে তদন্ত 24 ঘণ্টাৰ ভিতৰত স্পষ্ট কৰিব লাগিব আপোনালোকে। যোৰহাট আৰক্ষীৰ সময়সীমা বান্ধি দি স্পষ্ট কৰাৰ হুংকাৰ। 9 জুনৰ শীৰ্ষ খবৰসমূহ আপোনালোকৰ মাজলৈ আগবঢ়া হ'ল। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সকলো বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইবটো এটা কাৰণেই কৰিব, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট খবৰসমূহ দৈনিক পাই থাকিব।